নমস্কাৰ, মই এটি কবিতা আবৃত্তি কৰিব ওলাইছোঁ। কবিতাটিৰ নাম গছ ভালুকৰ ভগ্নাংশ। কবি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। গুণেৰে ক্ষমা কৰিবা। ভাল কালি ৰঘুনাথ, তুমি মোক পুতলাৰ বিয়ালৈ মাতিলা, পিছে ৰভাখন দিবলৈকে আমলখিৰ গছজোপা কিয়নো কাটিলা? আলহী যাব, ৰভা নাইকিয়া হ'ব, নোৱাৰিয়ে ঘৰখন দিব বিপুৰাই। পিছে কোৱাচোন ৰঘুনাথ, আমলখিৰ গছজোপা সহজতে পাবানে ঘূৰাই? দৰাটিক মাতাচোন এজোলোকা আশীৰ্বাদ দিওঁ আৰু যাওঁ। গছজোপা কটা বাবে লুচি ভাজি ৰসগোল্লা একো হেল্ল' গাইজ, কি খবৰ? আজি কেনেকুৱা গৰম, আচৰিত মানে বাহিৰত ওলাই যাবই নোৱাৰি। আৰু কাম নাথাকিলে বাহিৰলৈ ওলাই নোযোৱাটোৱে ভাল। গৰমটো ইমান বেছি পৰিছে যে বাহিৰত ওলাই যাবই নোৱাৰি। আজি আমি তথাপিতো যাব লগা হ'ল। ছোৱালীজনীৰ সদৌ অসম ভিত্তিত আবৃত্তি কম্পিটিশ্যন এটা আছিলে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত, তাৰ বাবে আমি ওলাই যাব লগা হ'ল। আৰু তাত যিহেতু AC আছিলে, গতিকে ইমান গৰম অনুভৱ কৰা নাই। যে ওলাই অহাৰ পিছতহে গম পাইছোঁ দেই গৰমটো কেনেকুৱা। তাৰপাছতে আমি লাইব্ৰেৰীৰ ভিতৰত সোমাই পেলাই কেইখনমান বুক চালে ছোৱালীজনীয়ে, আৰু তাই বুক চাইছে। তাই সৰু সুৰা বুকবোৰ নাচায়, দেখিছেনে নাই কি চাই আছে। আৰু তাই মোক দেখাই আছে এইবোৰ। আৰু লাইব্ৰেৰী চালোঁ, খুব সুন্দৰ পৰিৱেশ। আৰু লাইব্ৰেৰী বুকছবিলাক চালে আহিব মন নাযায়। আৰু তাতে ধুনীয়াকৈ নিয়াৰিকৈ আটাইবোৰে পঢ়ি আছে, খুব ভাল লাগিল, মনটো খুব ভাল লাগি যায়। আৰু তাইকো আজি দেখুৱাই লৈ আহিলোঁ। আৰু তাৰপিছতে আমি ঘৰফালে আহিলোঁ। আৰু গৰমটো মানে ইমান গৰম নহয়, ওলাই যাবলৈ একদম মানে একদম একেবাৰে নোৱাৰা হৈ গৈছে। আৰু লাইব্ৰেৰীৰ ভিতৰখন দেখিছেনে, কিমান অজস্ৰ বুক, ইমান ধুনীয়াকৈ সজাই থৈ দিছে, দেখিছেনে? আৰু তাত ল'ৰা ছোৱালীবিলাকে বহি ধুনীয়াকৈ পঢ়ি আছে নিৰল হৈ পেলাই, দেখি ভাল লাগি যায়। আৰু তাৰে মাজৰ পৰা তাইও বুকবোৰ উলিয়াই চাইছে, এখন এখনকৈ উলিয়াই চাইছে। নতুন বুকবোৰ দেখি পেলাই তাইৰ মনটো খুবেই ভাল লাগিছে। তাই আহিবই খোজা নাছিলে। তাই পিকচাৰবোৰ চাই আছে ডাঙৰ ডাঙৰ বুকছবিলাকৰ পৰা। আৰু এনেদৰে গোটেই লাইব্ৰেৰী ফুৰি পেলাই আমি আহিলোঁ। তেনেহ'লে আপোনালোকেও চাই থাকক, আৰু আবৃত্তিটোনো কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিবচোন। আৰু আগলৈ আমাৰ ভিডিঅ'বোৰ চাই থাকিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।